মহাপ্ৰবঞ্চক কৌস্তৱ বৰুৱাৰ বহু অলিখিত এক অধ্যায় ইতিমধ্যে পোহৰলৈ আহিছে, যিবিলাক এতিয়ালৈকে হয়তো বহুতে নাজানে। আজি পুনৰবাৰ ইতিমধ্যে তেওঁৰ বিৰুদ্ধে এখন গোচৰ দাখিল কৰা হ'ল আৰু গোচৰটো ৰুজু হৈছে মহানগৰী ক্ৰাইম ব্ৰাঞ্চত। আৰু ইতিমধ্যে আৰক্ষী আয়ুক্তৰ নিৰ্দেশত ৰুজু হোৱা গোচৰটোৱে পুনৰ তেওঁলোক মাতৃ পুত্ৰ তথা তেওঁলোকৰ বোৱাৰী যিটো গোচৰত গ্ৰেপ্তাৰ হৈছিল, সেই মুখ্যমন্ত্ৰীৰ নাম সাঙুৰ খোৱা সেই গোচৰটো বা মুখ্যমন্ত্ৰীৰ যিগৰাকী বিশেষ বিষয়া তেওঁৰ নাম সাঙুৰ খাই বা তেওঁৰ নামত ধন সংগ্ৰহৰ যিটো গোচৰ, সেই গোচৰটোৰ উপৰিও আন এটা গোচৰ আজি ৰুজু হৈছে। আৰু গোচৰটোৰ হ'ল তেওঁ নিজকে চিকিৎসক বুলি পৰিচয় দিয়ে আৰু বেলেগৰ চাৰ্টিফিকেট তেওঁ ডুপ্লিকেট কৰি তেওঁ নিজৰ নাম তাত ভৰাই ল'লে এডিটিং কৰি, আৰু এডিটিং কৰা সেই চাৰ্টিফিকেটখনেৰে বিগত দীৰ্ঘ সময় ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ধৰণৰ ৰোগীক তেওঁ নিজকে এগৰাকী প্ৰসূতি বিশেষজ্ঞ হিচাপে, প্ৰসূতিৰ ৰোগৰ চিকিৎসক হিচাপে তেওঁ নিজে সেৱা আগবঢ়াই আহিছে। এই প্ৰবঞ্চনাসমূহক লৈ ইতিমধ্যে আন এটা গোচৰ ৰুজু হৈছে। মোৰ লগত আছে ডক্টৰ অভিজিত নেওগ। মই তেখেতে এই গোটেই বিষয়টো আৰম্ভণিৰে পৰা আৰক্ষীৰ টেবুলত FIR দিয়ালৈকে গোটেইখিনি তেখেতে নিজাববীয়াকৈ তেখেতে কৰিছে। মই তেখেতৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম। কৌস্তৱ বৰুৱাৰ যিখিনি ভণ্ডামি, যিখিনি আচলতে তেওঁৰ অপকৰ্ম, এই কথাবিলাক আপুনি কেনেদৰে পোহৰলৈ আনিলে? এইটো প্ৰথমতে মই পাইছিলোঁ এজন তেজপুৰৰ ডক্টৰ এজনে মোলৈ এখন ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট পঠাইছিলে যে এই মানুহজনে কিবা মষ্ট প্ৰবলি মই পাহৰিলোঁ 21ৰ কথা, যে চাকৰি বিচাৰি আহিছিল নেকি তেখেতৰ কোনোবা এখন নাৰ্ছিং হোমত। তেতিয়া মোক ক'লে এই চাৰ্টিফিকেটখন ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট দিল্লী মেডিকেল কাউন্সিলৰ, অকণমান চাই দিব নেকি, এইজন একচুৱেলি আমি গাইনেকলজিষ্ট হিচাপে ল'ব পাৰিম নেকি। চাৰ্টিফিকেটখন দেখাৰ লগে লগে অলপমান ডাউট হ'ল, কাৰণ তাত বহুত ভুল আছে, মই আপোনাৰ দেখাইছোঁৱেই। ত' সেই ভুলবিলাক দেখাৰ লগে লগে আমি চাৰ্টিফিকেটখন অকণমান কি হয় ইনডেপ্থ চালোঁ। চাৰ্টিফিকেটখন ইনডেপ্থ চাওঁতে দেখিলোঁ যে সেইখন এডিটিং কৰা বা ফটোশ্বপ কৰি এডিট কৰা চাৰ্টিফিকেট যেন লাগিলে। তাৰপিছত যোনটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ তাত দিয়া আছে 08556 বুলি, সেই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো বিচাৰি চালোঁ। তেতিয়া আমি দেখা পালোঁ যে সেই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো এগৰাকী দিল্লী ডক্টৰ প্ৰগতি সিং বুলি তেওঁৰ নামত আছে। তাৰপিছত অকণমান বিচাৰি কৰিলোঁ ডক্টৰ প্ৰগতি সিং কোননো, ক'ত আছে, কি হয় বিচাৰোঁতে তেতিয়া গম পালোঁ যে ডক্টৰ প্ৰগতি সিং দিল্লীত প্ৰেক্টিছ কৰি আছে। তেওঁ দিল্লীত এখন হস্পিটেলত কাম কৰে। তেওঁৰ লগত আমি কণ্টেক্ট এষ্টাব্লিছ কৰিলোঁ, অলপমান মানে ইনভেষ্টিগেশ্যন কৰি কণ্টেক্ট এষ্টাব্লিছ কৰাৰ পিছত তেওঁক আমি কথাখিনি কোৱাৰ পিছত তেওঁ আমালৈ তেওঁৰ অৰিজিনেল চাৰ্টিফিকেটখন পঠাই দিলে। যেতিয়া আমি দুইখন মিলাই চালোঁ, অৰিজিনেলখন আৰু এই কৌস্তৱ বৰুৱাই দিয়া চাৰ্টিফিকেটখন, তেতিয়া তাত গ্লেৰিং মিষ্টেক্স কিছুমান আছে। সেইখন ফটোশ্বপ কৰিছে, প্ৰগতি সিঙৰ ফটোখন গুচাই দি নিজৰ ফটোখন লগাইছে 1 নম্বৰ, 2 নম্বৰ প্ৰগতি সিঙৰ নামটো গুচাই দি তেওঁৰ নামটো টাইপ কৰি পেলাই তাত কাট পেষ্ট কৰিছে। তাৰপিছত এটা ডাঙৰ গ্লেৰিং মিষ্টেক আছিলে যে ছান অফ ডটাৰ অফ থাকে, তাত ডটাৰ অফে হৈ থাকিলে কৌস্তৱ বৰুৱাই প্ৰডিউচ কৰা চাৰ্টিফিকেটখন। সেইবিলাক আছিলে, প্লাছ আৰু কিছুমান ফৰেনচিক গণ্ডগোল আছিলে। সেইখিনি দেখুৱাম। ইতিমধ্যে এই ফল্ডাৰটোত আপোনালোকে দেখা পাইছে এই সকলো ইতিমধ্যে তেওঁৰ যি আচলতে কাণ্ড কাৰখানাৰ বিভিন্ন ধৰণৰ ভুল, বিভিন্ন ধৰণৰ প্ৰবঞ্চনাৰে ইতিমধ্যে এই গোটেই এটা ডাঙৰ বিশাল ফল্ডাৰ তেওঁ লেপটপত ৰাখিছে। আৰু এই কৌস্তৱ বৰুৱা এবস্কণ্ডিং ফল্ডাৰটোৰে নাম, তাৰমানে দীৰ্ঘ সময় ধৰি কৌস্তৱ বৰুৱা যে পলাই আছিল, তেওঁক আৰক্ষীয়ে বিচাৰি পোৱা নাছিল, আৰু তাৰে প্ৰমাণ হ'ল এই ফল্ডাৰটো। এতিয়া মই কৌস্তৱ বৰুৱাৰ মই এটা বস্তু দেখুৱাব বিচাৰিছোঁ। এই মুহূৰ্তত মই স্ক্ৰীণত ডাঙৰ কৰি দেখুৱাম। এইখন হ'ল অৰিজিনেল চাৰ্টিফিকেটখন চাওক। এইখন হ'ল অৰিজিনেল প্ৰগতি সিঙৰ চাৰ্টিফিকেট। ইয়াত আপোনালোকে নম্বৰটো চাব, DMC/R/08556। এইটো হ'ল প্ৰগতি সিঙৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ। তেওঁ চিকিৎসক হিচাপে পাছ কৰাৰ পিছত তেওঁৰ যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছিল DMCৰ, সেইটো হ'ল 08556। আৰু ইয়াতে প্ৰগতি সিং নাম আছে, প্ৰগতি সিঙৰ ইয়াত চহী আছে এটা বাকচৰ ভিতৰত, বক্স এটাৰ ভিতৰত, আৰু এইটো ডাটাৰ অৱ শৰ্মন সিং। এইখন চাৰ্টিফিকেট গুগলৰ পৰা উলিয়াই এইজন প্ৰবঞ্চকে তেওঁ নিজাববীয়াকৈ এখন এডিট কৰি ল'লে। DMC/R/08556 নম্বৰ একেটা, প্ৰগতি সিঙৰ ফটোৰ ওপৰত নিজৰ ফটো লগাই ল'লে কৌস্তৱ বৰুৱাই, আৰু ইয়াতো ডাটাৰ অফ হিচাপেই থাকি গ'ল কৌস্তৱ বৰুৱা, তেওঁৰ নাম আছে, এইখিনিত চহীটো আছে, বক্সটো নাই, গোটেই বক্সটোৰ সৈতে এডিট কৰি উঠাই দিলে, আৰু ইয়াত চনটো হিচাপে চনটো কাটা আছে, ডাটাৰ অফ। এতিয়া কৌস্তৱ বৰুৱা কাৰোবাৰ ডাটাৰ অফ কেনেদৰে হ'ব পাৰে সেয়া হয়তো সকলোৱে অনুমান কৰিব পাৰিব। আৰু তাৰ সমান্তৰালকৈ এইখিনিতো এই আঁচকেইডালৰ সৈতে সকলো একে থাকিল। এই চাৰ্টিফিকেটখন ডুপ্লিকেট
চাৰ্টিফিকেট আৰু ইয়াত এডিটিং কৰা ইয়াৰ ফ্ৰণ্টবিলাকে কয় ইয়াৰ বিভিন্ন এডিটিঙৰ যিখিনি পৰ্চন সেই পৰ্চনবিলাকে কয় যে তেওঁ ইয়াত যে ডুপ্লিকেট কৰিছে আৰু ইয়াত তাতোতকৈ ডাঙৰ কথা এইসমূহ চাওক কেনেদৰে এডিটিং কৰা গৈছে সেই কথাবিলাকে প্ৰমাণ কৰে যে ইয়াত সূক্ষ্মভাৱে গোটেই বিষয়টো চালে এই কথাবিলাক ওলায় অকল ইমানেই নহয় এবাৰ যদি আমি দেখুৱাব বিচাৰোঁ আন এখন চাৰ্টিফিকেট এইখন চাৰ্টিফিকেট তেওঁলোকে দিলে য'ত বেষ্ট গাইনকলজিষ্ট অফ দ্য ইয়েৰ ইতিমধ্যে তেওঁক আকৌ মাতৃয়ে কয় তেওঁ হেনো মুখ্যমন্ত্ৰীৰ বিশেষ চিকিৎসক পিছে তেওঁ হেনো বেষ্ট গাইনকলজি এৱাৰ্ড পালে এইখন চাৰ্টিফিকেটো ফেক ইয়াৰ অৰিজিনেল চাৰ্টিফিকেট এখন আছে আৰু গাইনকলজিৰ স্পেলিংটো ভুল আছে ইয়াত যিটো বেষ্ট গাইনকলজিষ্ট য'ত নেকি গাইনকলজিষ্টৰ শব্দটো শুদ্ধকৈ লিখিব পৰা নাই তেওঁ হেনো শ্ৰেষ্ঠ ইতিমধ্যে প্ৰসূতি ৰোগ বিশেষজ্ঞ অফ দ্য ইয়েৰ এটা বৰ্ষৰ তেওঁক এই সন্মান দিয়া হৈছে আৰু সন্মান কোনে দিছে বুলি কৈছে 6 Sigma হেল্থ কেয়াৰ এক্সেলেঞ্চ এৱাৰ্ড 2020 দিলে এইটো তেওঁ সেই বছৰ পালে কিন্তু প্ৰকৃততে সেই চাৰ্টিফিকেটখন এনেধৰণৰ এখন চাৰ্টিফিকেটৰ পৰা ডুপ্লিকেট কৰা গ'ল আৰু য'ত লগো চগো সকলো সলাই পেলোৱা হ'ল গতিকে আৰু এইবিলাক দিয়ে 6 Sigma ষ্টাৰ হেল্থ কেয়াৰ যিটো প্ৰাইভেট লিমিটেড তেওঁলোকে দিয়ে কিন্তু কৌস্তভে যিখন উলিয়ালে সেইখনত দেখা পোৱা গ'ল যে ইতিমধ্যে এখন তেওঁক এৱাৰ্ড দিলে কোনে এয়া চাওক ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে এনেধৰণৰ এৱাৰ্ড 6 Sigma এৱাৰ্ড কেতিয়াও নিদিয়ে এই সৰু সৰু কথাবোৰেই নাজানে আৰু তেওঁ এনেধৰণৰ এৱাৰ্ড লৈ ফেচবুকত ইতিমধ্যে তেওঁ ফালি আছে আৰু এইজনেই মহাপ্ৰবঞ্চক আমি যুৱকজন দেখুৱাইছোঁ এই লেপটপত এইজনেই হ'ল কৌস্তভ বৰুৱা তেওঁ ইতিমধ্যে এইজন যুৱকেই দেখা পাইছে ইণ্ডিয়ান ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স এণ্ড ৰিচাৰ্চ তেওঁ লাইফ মেম্বাৰ তাৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ নিউ দিল্লী তাৰ মেনেজিং কমিটি মেম্বাৰ এটা চৰকাৰী প্ৰতিষ্ঠান তাত মেনেজিং কমিটি নাথাকে এই সৰু কথাটো তেওঁ নাজানে আৰু এই চৰকাৰী প্ৰতিষ্ঠানটোৰ তেওঁ মেনেজিং কমিটিৰ মেম্বাৰ হ'লগৈ আৰু এনেধৰণে বিভিন্ন ধৰণৰ কুকাণ্ড আছে য'তে প্ৰতিটো ফেল'শ্বিপ কৰিছে তেওঁ ইনফাৰ্টিলিটিত ইণ্টাৰনেশ্যনেল ইনষ্টিটিউট অফ ট্ৰেইনিং এণ্ড ৰিচাৰ্চ ৰিপ্ৰডাক্টিভ হেল্থ আৰু দেখা পাইছে DGO অবষ্টেট্ৰিক্স এণ্ড গাইনকলজিষ্ট বৰ্ধমান মহাবীৰ মেডিকেল কলেজ এণ্ড সফদৰজুং হস্পিটেল এনেধৰণৰ নামৰ হস্পিটেলেই নাই য'ত তেওঁ 2014 পৰা 2016লৈকে তেওঁ আচলতে কোৰ্চ কৰা বুলি দিছে কিন্তু এনেধৰণৰ কোনো হস্পিটেল নাই হস্পিটেলখনৰ নামটো আমি পুনৰ দেখাইছোঁ বৰ্ধমান মহাবীৰ মেডিকেল কলেজ এণ্ড সফদৰজুং হস্পিটেল এয়াই হ'ল প্ৰবঞ্চনাৰ অধ্যায় অৱশেষত আপুনি ইতিমধ্যে আৰু এটা আজি গোচৰ ৰুজু কৰিছে বুলি আমি গম পাইছোঁ কি হ'ল ঘটনা আজি মই কমিশ্যনাৰ পুলিচক আৰু DCP ক্ৰাইমত এটা দি আহিছোঁ যে এই মানুহজনে যোনজন কৌস্তভ বৰুৱা তেওঁৰ এগেইনষ্টত আমি অলৰেডি এটা দি থৈছিলোঁ আপোনালোকে দেখাইছোঁ DGP আৰু প্লাছ শোণিতপুৰ পুলিচৰ ওচৰত তেতিয়া DGP ভাস্কৰজ্যোতি মহন্ত ছাৰৰ ওচৰত আৰু শোণিতপুৰ SP ছাৰৰ ওচৰত তাৰপিছত সেইখন অলৰেডি যিহেতু 21ত দিছিলোঁ সেইখন হয়তো ট্ৰেচ আউট কৰিব অলপ প্ৰব্লেম হ'ব পাৰে কাৰণ 3 বছৰ 4 বছৰ অলমষ্ট হ'ব হ'ল তো সেইকাৰণে মই আজি এখন ফ্ৰেছ FIR তেওঁলোকৰ ইনষ্ট্ৰাকশ্যন মতে এডভাইচ মতে মই আজি এখন ফ্ৰেছ FIR দিছোঁ ক'ত দিলে আপুনি এখন মই ক্ৰাইম ব্ৰাঞ্চত দিছোঁ আৰু কপি দিছোঁ কমিশ্যনাৰ পুলিচৰ তাতে কমিশ্যনাৰ পুলিচ গুৱাহাটী এই গোটেই এভিডেঞ্চখিনি দি পেলাই যে দিছ ইজ আ ছেইম পাৰ্চন হুজ কমিটেড দিছ ফ্ৰড অলছ' মানে আগতে তেওঁ চিকিৎসা সেৱা ক'ত আগবঢ়াইছিল আপুনি গম পায় নি মই গম পোৱা মতে তেওঁ টুমুকিত কেইদিনমান কৰিছিলে তাৰপিছত ক'ব নোৱাৰোঁ মানে কেনেবাকৈ খবৰ পালে নেকি আমি অকণমান বিচাৰিছিলোঁ বুলি তেতিয়া তেওঁ তাৰপৰা নাইকিয়া হ'ল তাৰপিছত গম পালোঁ ঢেকীয়াজুলিত কেইদিনমান কৰিছিলে হয় চেম্বাৰ প্ৰাইভেট হস্পিটেলত ঢেকীয়াজুলিত ক'ৰবাত এপ্লাই কৰিছিলে চাকৰিৰ কাৰণে আৰু গৈছিলেও যোৱাৰ সময়ত তেওঁলোকে যেতিয়া ডকুমেণ্টছখিনি বিচাৰিলে সেই তাৰ পৰাই আহিছে হয় মোৰ এটা মনত পৰিছে সেই ঢেকীয়াজুলি হস্পিটেলখনৰ পৰাই আহিছিলে মোৰ এই চাৰ্টিফিকেটখন যেতিয়া চাৰ্টিফিকেটখিনি চালে তেওঁলোকে তেওঁক অলমষ্ট এপইণ্ট কৰিবলৈ তেওঁলোকে ৰেডি হৈছিলে কিন্তু কিবা ফাইনেন্সিয়েল নিমিলিলে তেওঁলোকৰ লগত দুজনৰ তাৰপিছত এই কাগজখিনিটো থাকি গ'ল তেওঁলোকৰ ওচৰত তো তেতিয়া মোলৈ পঠাইছিলে ঢেকীয়াজুলি ট্ৰাই কৰিছিলে তেওঁ মানে চাকৰি কৰিবলৈ কোনোবা এখন হস্পিটেলত তেওঁৰ শহুৰেকৰ ঘৰ বা তেওঁৰ পিতৃগৃহ সকলোৱে তেওঁ কিন্তু চিকিৎসক বুলিয়ে জানে আনকি তেওঁ মাতৃয়েও কৈছে তেওঁ মুখ্যমন্ত্ৰীৰ এক ব্যক্তিগত চিকিৎসক হিচাপে তেওঁ সেৱা আগবঢ়াই থকাৰ কথা গতিকে এই কথাবিলাক পোহৰলৈ আচলতে আপোনালোকে পূৰ্বতে গম পাইছিল নেকি যে এনেধৰণৰ প্ৰবঞ্চনাৰ জাল এখন পেলাই আছে তেওঁ এইটো 2021 চনৰ পৰা আমি গম পাওঁ কৰি আছিল বুলি সেইকাৰণে 2021 চনৰ মই একজেক্ট ডেটটো মই আপোনাক কৈছোঁ 21 ছেপ্টেম্বৰ 2021ত
DGP আমি পেটিশ্যন এখন দিছিলোঁ যে দিছ ইজ দ্য পাৰ্চন হি নিডছ টু বি এপ্ৰিহেণ্ডেড যে তেওঁ ইমানকেইটা ডাঙৰ হেৰিত আৰু এটা কথা সেইখনো আছে তেওঁ ইণ্ডিয়ান নেভেল শ্বিপ INS বিশাখাপট্টনমতো কাম কৰা বুলি দেখাইছে তো ইণ্ডিয়ান নেভেল হেৰিত ইণ্ডিয়ান নেভেল ফ'ৰ্চত যদি কোনোবাই কাম কৰে সেই মানুহজন মানে ছাৰ্ভিচমেন হ'বই লাগিব বা কণ্ট্ৰেকচুৱেলো যদি কৰিছে কিবা কাৰণে সেইখন এনেকৈ নাহে চ' সেইবিলাকো বহুত ডাউটফুল মানে ক্ৰিডেঞ্চিয়েলছ কিছুমান আহিলে সেইকাৰণে আমি তেতিয়া মই DGP চাহাবক তেতিয়া DGP ছাৰ ভাস্কৰজ্যোতি মহন্ত ছাৰকো এখন এপিল দিছিলোঁ তেওঁ তেতিয়া এখন হেৰি পাৰ্চিউ কৰিছিলে উইথ শোণিতপুৰ SP তাৰ শোণিতপুৰ SP অফিচৰ পৰা মোলৈ ফোন আহিলে যে আমি বিচাৰিছোঁ মানুহজনক পোৱা নাই আপোনাৰ কিবা লোকেশ্যন বা ইনফৰ্মেশ্যন আছে নেকি মোৰ তাততো এতিয়া প্ৰেজেণ্ট লোকেশ্যন নাই বাট মই এটা ফোন নম্বৰ পাইছিলোঁ ফোন নম্বৰটো দিলোঁ তেওঁলোকে সেই ফোন নম্বৰটোও ট্ৰাই কৰিলে সেই ফোন নম্বৰটো ছুইচ অফ হয় তাৰপিছত পিছত নোহোৱা হৈ থাকিলে ফোন নম্বৰটো চ' মানে বহুত লেভেলৰ বহুত ওপৰৰ লেভেলৰ হেৰি হয় আৰু এনেকুৱাতো আমি বহুত পাওঁ ধৰক কিন্তু ইমান লেভেলত এইটো প্ৰথম পাইছোঁ আগতে আমি পাওঁ এতিয়া লাষ্ট 2 মাহ আগতে আমি এজন ফটাশীল নাম্বাৰ এপ্ৰিণ্ট কৰা হৈছিলে তেওঁতো 40 বছৰ গুৱাহাটীত ডক্টৰ হিচাপে প্ৰেক্টিছ কৰিলে কিন্তু একো ডক্টৰো নহয় তেওঁ ফেমিলিও জানে ডক্টৰ বুলি তেওঁ ল'ৰাই জানে তেওঁ ডক্টৰ বুলি কিন্তু একচুৱেলি তেওঁ একো কোৱালিফিকেশ্যনেই নাছিলে সেনেকুৱা আমি বহুত পাওঁ কিন্তু এই লেভেলত এইটো অলপ ওপৰৰ লেভেলৰ সঁচাকৈ মহাপ্ৰবঞ্চক বুলি যে এইবিলাককে কোৱা হয় চিকিৎসক হিচাপে তেওঁ বিভিন্ন স্থানত প্ৰবঞ্চনা কৰি আৰু নিজকে আচলতে ইমান এখন নাৰ্ছিং হোমত চাকৰি বিচাৰি যাব পাৰে এজন ভুৱা চিকিৎসকে নিজে চেম্বাৰ খুলি তেওঁ আচলতে স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞ হিচাপে তেওঁ নিজকে আচলতে চিনাকি দি অকল কাৰোবাৰ আগত কোৱাই নহয় আচলতে এনেধৰণে ৰোগী চাই আছে বহু মহিলাক তেওঁ এনেদৰে ভুৱা ডিগ্ৰীৰে ভুৱা আচলতে কোনো শিক্ষাগত অৰ্হতা নথকাকৈ তেওঁ দীৰ্ঘদিন ধৰি তেওঁ চিকিৎসা সেৱা প্ৰদান কৰিছে সকলো আচলতে এইবাৰ নিশ্চয় জালত পৰিল ইতিমধ্যে ক্ৰাইম ব্ৰাঞ্চত আন এটা গোচৰ ৰুজু হৈছে সেই গোচৰতো পুনৰ হয়তো তেওঁ গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ